Hello student, welcome back to my class. Today my topic is the law of causation. Today my topic is the law of causation. In my last video, I already discussed about the law of uniformity of nature. It is one kind of the formal ground of induction, and law of causation is also another kind of the formal ground of induction. So now come to the meaning of the law of causation. What is the meaning of the law of causation? The meaning of the law of causation is that every effect must have a cause. Whatever happens has a cause. Every phenomenon which has a beginning, must have a cause. These are the different meaning of the law of causation. That means the law of causation means every effect must have a cause. Without cause, nothing can happen. So to discover and find out the causal relation, we always need two events. One is called antecedent. And another is called consequent. One is called antecedent and other is called consequent. So, to find out the causal relation, we need always two instances. For example, if it rains, then crops will grow. So here, if it rains, then the crops will grow. The growing of the crops depend on what? Rain. So here, if it rains, this part is called what? Antecedent. This part is antecedent, and the later part, that means this part is followed from the first part, and this later part is called consequent. This part is called what? Consequent. So all of you know that to find out the causal relation, we need always two events. One is called antecedent and other is called consequent. So ছাত্ৰ-ছাত্ৰী সকল, ইয়াৰ আগৰ ভিডিঅ'টো মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ প্ৰকৃতিৰ একৰকতা বিধি আৰু আগমনৰ বিৰোধাভাস সম্বন্ধে। আজি আলোচনা কৰিম আগমনৰ আন এটা আকাৰগত ভিত্তি, সেইটো হৈছে কাৰ্যকাৰণ বিধি। এইটো হৈছে কাৰ্যকাৰণ বিধি। এতিয়া আমি আহোঁ কাৰ্যকাৰণ বিধিৰ অৰ্থলৈ। অৰ্থাৎ কাৰ্যকাৰণ বিধি মানে কি? যে প্ৰত্যেকটো ঘটনাৰ এটা কাৰণ থাকিব লাগিব। ঘটনা নোহোৱাকৈ কেতিয়াও কাৰ্যৰ সৃষ্টি হ'ব নোৱাৰে। যি ঘটে তাৰ এটা কাৰণ থাকিব। যি ঘটনাৰ উৎপত্তি আছে তাৰ এটা কাৰণ থাকিব লাগিব ইত্যাদি। এনেধৰণে কি কৰা হৈছে কাৰ্যকাৰণ বিধি মানে কি তাৰ অৰ্থ প্ৰকাশ কৰা হৈছে। এতিয়া আমি সকলোৱে জানো যে কাৰ্যকাৰণ বিধি হৈছে আগমনৰ এটা আকাৰগত ভিত্তি। এতিয়া আমি গম পালো যে কাৰ্য আৰু কাৰণ নিৰ্ণয় কৰিবলৈ হ'লে আমাক কি লাগিব? সদায় দুটা ঘটনা লাগিব। এটা ঘটনা আগতে ঘটিব লাগিব আৰু এটা ঘটনা
পিছত আগতে ঘটা ঘটনাটো হ'ব কি পূৰ্বৱৰ্তী ঘটনা অৰ্থাৎ আমি সদায় কাৰ্যকাল সম্বন্ধ নিৰ্ণয় কৰিবৰ কাৰণে দুটা কথা লাগিব এটা হ'ব কি পূৰ্বৱৰ্তী আৰু আনটো হ'ব পৰৱৰ্তী বা অনুবৰ্তী পৰৱৰ্তী বা অনুবৰ্তী এটা উদাহৰণস্বৰূপে যদি আমি চাওঁ যদি ভালদৰে পঢ়া শুনা কৰা তেনেহ'লে পৰীক্ষাত ভাল ফল পাব বা বেছিকৈ বৰষুণ হোৱাৰ বাবে বানপানী উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বেছিকৈ বৰষুণ হোৱাৰ বাবে বেছিকৈ বৰষুণ হোৱাৰ বাবে বানপানী হ'ল বেছিকৈ বৰষুণ হোৱাৰ বাবে বানপানী এতিয়া বেছিকৈ বৰষুণ হোৱা এইটো হৈছে কি পূৰ্বৱৰ্তী অংশ আৰু তাৰ ফলস্বৰূপে কি হ'ল বানপানী হ'ল এইটো হ'ল কি কাৰ্য এইটো হৈছে কি পৰৱৰ্তী বা অনুবৰ্তী অংশ অৰ্থাৎ প্ৰথমৰ অংশটো শেষৰ অংশটোৱে অনুসৰণ কৰিছে এই অনুসৰণ কৰা অংশটো হ'ব কি পৰৱৰ্তী বা অনুবৰ্তী আৰু যোনটো প্ৰথমৰ অংশ সেই অংশটো হ'ব কি পূৰ্বৱৰ্তী অংশ সৰলভাৱে আমি বুজি পাবলৈ হ'লে এনেদৰে হ'ব লাগিব যে বেছিকৈ বৰষুণ হোৱাৰ বাবে বানপানী হ'ল ডিউ টু হেভি ৰেইন ফ্লাড অকাৰ এতিয়া হ'ল কি আমি কি গম পালোঁ যে কাৰ্যকৰণ বিধিৰ অৰ্থ হৈছে যে প্ৰত্যেকটো ঘটনাৰ কাৰণ থাকিবই আৰু কাৰ্যকাল সম্বন্ধ নিৰ্ণয় কৰিবৰ কাৰণে আমাক সদায় দুটা ঘটনা লাগে এটা পূৰ্বৱৰ্তী আৰু আনটো পৰৱৰ্তী বা অনুবৰ্তী এতিয়া আমি বুজিবলৈ চেষ্টা কৰিব লাগিব যে এই কাৰ্যকাৰণ বিধি law of causation what is the law of causation the law of causation why is the law of causation is called the formal grounds of induction why is the law of causation called the formal ground of induction যে কাৰ্যকাৰণ বিধি কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ এই বিধিৰ ওপৰতে কাৰ্যকাৰণ বিধিৰ ওপৰতে আগমনে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটোৰ আকাৰগত সত্যতা নিৰ্ভৰ কৰে অৰ্থাৎ আগমনে প্ৰতিষ্ঠা কৰা সিদ্ধান্তৰূপে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটোৰ আকাৰগত সত্যতা নিৰূপণ কৰে কোনে এই কাৰ্যকাৰণ বিধি আৰু কি হৈছে কিছুমান সূত্ৰ আছে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবৰ কাৰণে কিছুমান সূত্ৰ আছে কাৰণ যিকোনো পূৰ্বৱৰ্তী ঘটনাক আমি কোনোবা এটা কাৰ্যৰ কাৰণ বুলি ক'ব নোৱাৰোঁ সেয়া নিৰ্ণয় কৰিবৰ কাৰণে কি কৰা হয় কিছুমান সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰা হয় সেই সূত্ৰবিলাকক কোৱা হয় অপসৰণৰ সূত্ৰ সেই সূত্ৰবিলাকক কয় কি অপসৰণৰ সূত্ৰ অৰ্থাৎ So why is the law of causation called the formal ground of induction? Because the conclusion of the induction prove it formal truth depending on the law of causation. That means the law of causation will determine the formal truth of the general real proposition which is established by the induction. And that is why the law of causation is called what the formal grounds of induction. And also there are some principles and known as
canons of elimination. কি বুলি কয়? কি বুলি কয়? Canons of elimination. Canons of elimination. কি বুলি কয়? Canons of elimination. And that means these are the some principles depending on which we'll able to find out which is the cause and which is the effect. So to find out the causal relation, the induction depends on the canons of eliminations, and the principles of the canons of elimination is deduced depending on by the law of causation. The principles of the canons of elimination are deduced from the law of causation, and that is why the law of causation is called the formal grounds of induction. That means the principles of canons of elimination help us to find out which is cause of which effect. To find out the real cause of the effect, it helps. This principle helps. And these principles are derived by from the law of causation. That is why the law of causation is called the formal grounds of induction. कैसे जे कार्यकारण विधि আগমনৰ আকাৰগত ভিত্তি দিব কিয় কাৰণ কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি আগমনে তাৰ যি যথাৰ্থ সাৰ্বিক বচন সিদ্ধান্ত ৰূপে প্ৰতিষ্ঠা কৰে সেই সাৰ্বিক বচনৰ আকাৰগত সত্যতা নিৰূপণ কৰে আকৌ তাৰ উপৰিও কি হৈছে যে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবৰ কাৰণে আমি কিছুমান অপসৰণৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অপসৰণৰ সূত্ৰসমূহ কৰ পৰা উলিওৱা হৈছে নিগমনাত্মক পদ্ধতিৰ জৰিয়তে কাৰ্যকাৰণ বিধিৰ পৰা নিৰ্ণয় কৰা হৈছে গতিকে কেছে যে কাৰ্যকৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় এই অপসৰণৰ সূত্ৰসমূহৰ বিষয়ে তোমাকে বিশদভাৱে পঢ়িবলৈ পাবা আমাৰ তৰ্ক বিজ্ঞানৰ শেষৰটো ইউনিট the inductive method সেই চেপ্টাৰটো ইয়াত তোমাকে জাস্ট এইটো কথা জানি থোৱা যে canons of eliminations there are some principles of the eliminations of what the antecedent event which is irrelevant antecedent effect to the antecedent event to the effect. So it is difficult to find out which is which antecedent event we can consider as a cause to the effect, because the same time one cause may be the effect and may be the cause. For example, due to heavy rain, flood occurred, and due to flood the crops are destroyed. So here flood, in one example it is effect and in the second one it is cause. So the canons of elimination, principles of the canons of elimination always help to find out, to eliminate the irrelevant factor among the causal relation, to find out the causal relation. So that is why the principles of the canons of eliminations are derived or followed deductively from the law of causation. And canons of elimination always determine which is the real cause of an effect, and that is why the law of causation is the ground of is the formal ground of induction. Okay. Now the third point, that is the relation between the law of causation and the law of uniformity of nature. All of you know that the law of uniformity of nature and law of causation both are the formal ground of induction. Now we will discuss the third one, that is the relation between
the law of causation relation between the law of causation and the law of uniformity law of uniformity of nature অর্থাৎ প্রকৃতির একরূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ মাজত থকা সম্পৰ্ক অর্থাৎ প্রকৃতির একরূপতা বিধি আৰু কাৰ্যকৰণ প্রকৃতির একরূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ মাজৰ সম্পৰ্ক এতিয়া প্রকৃতির একরূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ মাজত থকা সম্পৰ্ক কি এটা কিছুমান দাৰ্শনিকৰ মতে আমি জানো যে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ দুই প্ৰকাৰৰ আকাৰগত ভিত্তি যাক মানি নললে আগমনে হি প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটোৰ আকাৰগত সত্যতা নিৰূপণ কৰিব নোৱাৰিব এতিয়া এই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ মাজত কিছুমান সম্পৰ্ক আছে এতিয়া কিছুমান তৰ্কবিদৰ মতে উদাহৰণস্বৰূপে মিল বেইল ভেন আদিৰ মতে কাৰ্যকৰণ বিধি হৈছে প্ৰকৃতিৰ একৰূপতা বিধিৰ এটা বিশেষ ৰূপ অৰ্থাৎ সিহঁতি স্বতন্ত্ৰ নহয় কিন্তু তেওঁলোকৰ মতে হৈছে কি কাৰ্যকৰণ বিধি হৈছে প্ৰকৃতিৰ একৰূপতা বিধিৰ এটা বিশেষ ৰূপ অৰ্থাৎ কাৰ্যকৰণ বিধিটো প্ৰকৃতিৰ একৰূপতা বিধিৰ পৰা আহিছে কিন্তু এই মতবাদ গ্ৰহণযোগ্য নহয় দ্বিতীয়তে আন কিছুমান দাৰ্শনিক উদাহৰণস্বৰূপে জোসেফ মেলন ইত্যাদি তৰ্কবিদসকলৰ মতে কি হৈছে প্ৰকৃতিৰ একৰূপতা বিধিহে কাৰ্যকৰণ বিধিৰ পৰা আহিছে সিহঁত দুটা স্বতন্ত্ৰ নহয় এটো মৌলিক বিধি নহয় কিন্তু প্ৰকৃততে ক'বলৈ গ'লে আকৌ আন কিছুমান তৰ্কবিদৰ মতে উদাহৰণস্বৰূপে বুচাংকি ৱাল্টন ইত্যাদি তৰ্কবিদসকলৰ মতে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি কোনোটোৰ পৰা কোনোটোৰ সৃষ্টি হয় অৰ্থাৎ দুটাই হৈছে কি স্বতন্ত্ৰ অৰ্থাৎ কাৰ্যকৰণ বিধিৰ পৰাও প্ৰকৃতিৰ একৰূপতা বিধি অহা নাই আৰু একৰূপতা বিধিৰ পৰাও কাৰ্যকৰণ বিধি দুটাই হৈছে কি স্বতন্ত্ৰ কিন্তু প্ৰকৃততে চাবলৈ গ'লে প্ৰকৃতিৰ একৰূপতা বিধিয়ে হওক বা কাৰ্যকৰণ বিধিয়ে হওক দুটাই কিন্তু স্বতন্ত্ৰ দুটাই আনটোৰ পৰিপূৰকো নহয় অৰ্থাৎ কিন্তু প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি দুটাই কিন্তু আগমনৰ আকাৰগত ভিত্তি যদি এই দুটা আকাৰগত ভিত্তি বুলি মানি লোৱা নহয় তেনেহ'লে বৈজ্ঞানিক আগমনে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটো তেতিয়াও আকাৰগত ভিত্তিটা নিৰূপণ কৰা সম্ভৱ নহ'ব গতিকে প্ৰকৃতিৰ একৰূপতা বিধি বা কাৰ্যকৰণ বিধি দুটাই হৈছে কি স্বতন্ত্ৰ The relation between the law of uniformity of nature and law of causation. According to Mill and Bain, the law of causation and the law of uniformity of nature, they are not independent. According to them, the law of causation is a special form of the law of uniformity of nature. Number two,
The logicians like Joseph, Mellon, etc., according to them, the law of uniformity of nature is a form of the law of causation. The law of causation is not the special form of the law of uniformity of nature, according to them. The law of causation, law of nature is the special form of the law of causation. So another view, according to logicians like Bouchanque, Walton, etc., they believe that both the law of causation and law of uniformity of nature, both are what? Both are independent. Neither the law of causation is a special form of the law of uniformity of nature, nor the law of uniformity of nature is a special form of law of causation. They believe that both are independent. So both the law of uniformity of nature and law of causation are independent, because all of we know that all scientific, unscientific induction, they believe on the law of uniformity of nature and law of causation as a formal ground of induction, because without the assumption of these two laws, we cannot establish the formal truth of the conclusion which is established by the induction. So, law of uniformity of nature and law of causation, both are the formal grounds of induction. Next, we will discuss about what is cause. What is cause? कारण কি? কাৰণ হ'বলৈ হ'লে যোনটো ঘটনাক আমি কাৰণ হিচাপে নিৰ্ণয় কৰিব লাগিব, কি কেনেকুৱা ধৰণৰ হ'ব লাগিব, এই বিষয়ে কাৰণৰ সম্পৰ্কে বিভিন্ন তৰ্কবিদে বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াইছে। এতিয়া আমি আহিছোঁ কাৰণৰ সংজ্ঞা, the definition of cause. Definition of cause. কাৰণৰ সংজ্ঞা, অৰ্থাৎ কাৰণ কাক কয়? বা কাৰণ কাক বোলে? কাৰণ হ'বলৈ হ'লে সেই ঘটনাবিলাকৰ কি থাকিব লাগিব? এতিয়া কাৰণ কাক বোলে বা কাৰণৰ সংজ্ঞা বিভিন্ন তৰ্কবিদে বিভিন্ন ধৰণে দিছে। এতিয়া তৰ্কবিদ হিউমৰ মতে কাৰণ হৈছে কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। হিউমৰ মতে কাৰণ হৈছে কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। তাৰমানে কাৰণ হ'বলৈ হ'লে পূৰ্বৱৰ্তী ঘটনাটো কেনেকুৱা হ'ব লাগিব বুলি কৈছে তেওঁ? নিয়ত। The definition of the cause is defined in the different way by the different logicians. According to Hume, David Hume, a cause is a invariable antecedent to the effect. A cause is a invariable antecedent to the effect. So that type of antecedent we can consider as a cause which is invariable. According to Mill, cause is the sum total of both positive and negative conditions. According to Mill, cause is the sum total of both positive and negative condition. Miller মতে কাৰণ হৈছে সদৰ্থক আৰু নৰ্থক উপকৰণৰ সমষ্টি। এনে ধৰণেৰে কাৰণৰ সম্পৰ্কে বিভিন্ন তৰ্কবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। But among these logicians, the definition of the cause which is given by the Cartwright-Reed. The name of the logician is what? Cartwright-Reed.
curved reed. The definition of the cause which is given by the curved reed is accepted. So he has defined the cause from the two aspects. One is qualitative aspect. Who defined? Curved reed has defined the cause from the two aspects. One is qualitative aspect of cause. One is what? Qualitative and another is quantitative. One is qualitative and another is quantitative. So according to curved reed, that even we can consider as a cause which has these two aspects. The meaning is that from the two point of aspect he has defined the cause. One is qualitative aspect and another is quantitative aspect. এতিয়া আমি গম পালো যে ডেভিড হিউম মিল ইত্যাদি তৰ্কবিদসকলে কাৰণৰ সম্বন্ধে বিভিন্ন সংজ্ঞা আগবঢ়াইছে, কিন্তু তাৰ ভিতৰত কাৰ্ভেড ৰিড নামৰ তৰ্কবিদজনে যিটো কাৰণৰ সম্পৰ্কে যিটো সংজ্ঞা আগবঢ়াইছে সেই সংজ্ঞাটো তেওঁ দুটা দিশৰ পৰা আগবঢ়াইছে। সেই দিশ দুটা হৈছে কি? গুণগত দিশ আৰু পৰিমাণগত দিশ। কাৰণক দুটা দিশৰ পৰা ভাগ কৰিছে, এটা হৈছে গুণগত দিশ, আনটো হৈছে পৰিমাণগত দিশ। According to curved reed has defined the cause from the two aspects. One is qualitative aspect and other is quantitative aspect. Curved reed কাৰণৰ সংজ্ঞা দুটা দিশৰ পৰা কাৰণৰ সংজ্ঞা দিছে, এটা হৈছে গুণগত দিশ আৰু আনটো হৈছে পৰিমাণগত দিশ। According to him, qualitatively cause is invariable, unconditional, immediate antecedent to the effect. And from the quantitative point of view, cause is always equal to the effect. So this definition is given by the curved reed. The curved reed কি কৰিছে? কাৰণক দুটা দিশৰ পৰা কাৰণৰ সংজ্ঞা দিবলৈ চেষ্টা কৰিছে, এটা আছে গুণগত দিশ, আনটো হৈছে পৰিমাণগত দিশ। গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ নিয়ত অব্যৱহৃত শৰ্তহীন পূৰ্বৱৰ্তী ঘটনা, আৰু পৰিমাণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্য সমতুল্য। এতিয়া আজি আমি এই ভিডিঅ'টোত পঢ়িলোঁ কি যে কাৰ্যকৰণ বিধি কি, ইয়াক কামবোৰে ইয়াক প্ৰকাৰগত বৃত্তি বুলি কোৱা হয়, আৰু কাৰ্যকৰণ বিধিৰ সংজ্ঞা আৰু কাৰ্যকৰণ বিধি আৰু প্ৰকৃতিৰ একগ্ৰতা বিধিৰ মাজত থকা সম্বন্ধ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই লৈ আহিম তোমালোকলৈ এই কাৰ্ভেড ৰিডে কাৰণৰ সংজ্ঞা দুটা আমি বিশদভাৱে আলোচনা কৰিম। So today we learned about the meaning of the law of causation, the definition of the law of causation, why the law of causation is called the formal grounds of induction, and the relation between the law of uniformity of nature and law of causation, and also the definition of the cause. And in my next video I will discuss about the definition of the law of causation. Thank you.